নিউজ লাইভৰ মুখ্য কাৰ্যালয়ত মুকলি অসমৰ দুষ্প্ৰাপ্য চৰাই শীৰ্ষক এখনি গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ফিৰোজ হুছেইন আৰু কবিৰ শইকীয়া। যোৰহাট চেণ্ট্ৰেল ক্লাবে প্ৰকাশ কৰিছে গ্ৰন্থখন। বিশিষ্ট পক্ষীবিদ তথা প্ৰকৃতি বিশেষজ্ঞ আনোৱাৰ উদ্দিন চৌধুৰী আৰু নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইনে উন্মোচন কৰে গ্ৰন্থখন। প্ৰকৃতিপ্ৰেমী আৰু শিক্ষাৰ্থীসকলক বিশেষভাৱে উপকৃত কৰিব এই গ্ৰন্থখনে। গ্ৰন্থখনত দুষ্প্ৰাপ্য হৈ পৰা অসমৰ চৰাইসমূহৰ বিষয়ে বিশদ বিৱৰণ আগবঢ়োৱা হৈছে। অসমত প্ৰায় 950 বিধ চৰাই পোৱা যায়। তাৰ ভিতৰতে প্ৰায় ইয়াতে যিখিনি চৰাই আছে আমি গোটেইখিনি এই কিতাপখন আমি কভাৰ কৰিছোঁ। মানে যিখিনি দুষ্প্ৰাপ্য চৰাই যে থ্ৰেটেন বাৰ্ডছ হৈছে, ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হওক বা ভালনাৰেবল ষ্টেজত হওক, নিয়েৰ থ্ৰেটেন হওক, প্ৰত্যেকটো চৰাই ইয়াত কভাৰ হৈছে। আৰু চবতকৈ ভাল লগা কথা ইয়াতে কিছুমান এনেকুৱা মানুহৰ ফটো আছে, যেনেকৈ ধৰক আমাৰ অসমৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে আমাক ইয়াত যথেষ্ট ফটো কণ্ট্ৰিবিউট কৰিছে, যে চৰাই চোৱাৰ যিবোৰ এথিক্স হয়, চৰাই কেনেকৈ চাব লাগে, যেতিয়া নেষ্টিং হয় ধৰক ওচৰত যাব লাগে নালাগে, বা চৰাই পৰ্যবেক্ষণ কৰোঁতে আপুনি কিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে, সেই কথাবিলাকৰ বিষয়ে লিখিছোঁ। মোৰ বিশ্বাস পাঠক পঢ়ুৱৈসকলে ভাল পাব। আৰু মুখ্য কাৰণ হৈছে যে আমি কিতাপ এখন লিখাৰ মুখ্য উদ্দেশ্যটোৱেই হৈছে যে সংৰক্ষণ হওক আৰু উঠি অহা প্ৰজন্মই যাতে এই চৰাইবোৰৰ বিষয়ে আৰু ভালকৈ জানক আৰু ভালকৈ বুজক, আৰু তেওঁলোকেও এনেধৰণৰ কিতাপ পত্ৰ আদি লিখি ভৱিষ্যতে আকৌ অহা প্ৰজন্মৰ কাৰণে এই যিখন চৰাই পৃথিৱী সেইখনক সংৰক্ষণ কৰি ৰাখক। ধন্যবাদ। ফিৰোজ হুছেইনক আপোনালোকে অকল পক্ষীবিদ বুলি নহয়, হি ইজ এ ভেৰি গুড ফটোগ্ৰাফাৰ অলছ'। ফিৰোজৰ ফটোখিনি মই চাওঁ ভালকৈ, যেতিয়া ফেচবুকত দিয়ে, মানে স্পষ্টকৈ ফটো তুলি আৰু ক্লিয়াৰ পিকচাৰ্ছ। এই কিতাপখনত যেতিয়া ফিৰোজে আইডিয়াটো মোক মানে সুধিলে আৰু যে মই তেনেকুৱা এটা চিন্তা কৰিছোঁ, মই কৈছোঁ মই তোমাক যিমান পাৰোঁ সহায় কৰিম, কাৰণ তেনেকুৱা কিতাপ এখনৰ অতি প্ৰয়োজন আছিল। মই নিজে লিখিছোঁ, কিন্তু ইংৰাজীত লিখিছিলোঁ। তো অসমীয়াত মানে অসমীয়া ভাষাত চাইণ্টিফিকেলি কাৰেক্ট কিতাপৰ প্ৰয়োজন আছিল। লগত যদি কোনোবা আলোকচিত্ৰ দিব পাৰে ফটো ভালে আছিল। আৰু ফিৰোজ নিজে ফটোগ্ৰাফাৰ, প্লাছ ইয়াত আৰু কিছুমান নাম কৰা ফটোগ্ৰাফাৰেও কণ্ট্ৰিবিউট কৰিছে, যে ভাল কাম কৰিলে সকলোৱে আগবাঢ়ি আহে, কণ্ট্ৰিবিউট কৰিছে। তেওঁলোকক খালি একনলেজমেণ্টটো দিব লাগে। মই দেখিছোঁ ছাইডত ফটো ক্ৰেডিটবিলাক দিয়া হৈছে। মই এই কিতাপখন মই আশা কৰিছোঁ বহুত বছৰলৈকে আমাৰ ইয়াত ভেকুৱামটো ফুলফিল কৰিব। আৰু ফিৰোজক আৰু কবিৰ শইকীয়াক মোৰ অনুৰোধ থাকিল যাতে 8-10 বছৰ মূৰে যাতে আপডেট কৰি যায় ইনফৰমেশ্যনবিলাক, তথ্য আপোনালোকে নিজেও কিছুমান ছাৰ্ভে কৰে, নতুন তথ্য আহৰণ কৰা হয়, সেইমতে যাতে আপডেট কৰা হয়। আৰু এই কিতাপখনৰ যাতে এটা ৱাইড পাব্লিচিটি দিয়া হয়।